Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চেনেল কেডাৰ আছামলৈ। আজিৰ ভিডিঅ'টিত কোকৰাঝাৰ জিলাৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টৰ পৰা ওলোৱা এটা এডভাৰটাইজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু পোষ্টৰ নাম হৈছে ড্ৰাইভাৰ। এটা পোষ্ট আছে, পে স্কেলটো যিটো আমাৰ ড্ৰাইভাৰৰ পে স্কেল আছে গ্ৰেড 3 লেভেলৰ পোষ্ট হয় আৰু কেটেগৰী OBC MOBCৰ কাৰণে ৰিজাৰ্ভ আছে। সিলেকশ্যন প্ৰচেছটো হ'ব, স্কিল টেষ্ট হ'ব, তাৰপিছত ভাইভা হ'ব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ লাগিব, HLC পাছ আৰু বয়সৰ সীমাটো আছে 18 পৰা 43 বছৰ আৰু যিসকলে এপ্লাই কৰিব তেওঁলোকৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, লগতে OBC MOBCৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব। তাৰপিছত ডকুমেণ্টছ কি লাগিব এপ্লাই কৰোঁতে চেল্ফ এটাষ্টেড কপি লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ আধাৰ কোৱালিফিকেশ্যন, ড্ৰাইভিং লাইচেঞ্চ, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, তাৰপিছত গোটেই যিখিনি দৰকাৰী ডকুমেণ্টছ ফৰ্মৰ লগত কাটি দিব লাগিব চেল্ফ এটাষ্টেড কৰি পেলাই। তাৰ লগতে ফটো লাগিব, পাছপৰ্ট ফটো 1 কপি লগাই দিব লাগিব আৰু 2 কপি এডিশ্যনেল এক্সট্ৰাকৈ ফৰ্মৰ কোণাত কাটি দিব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰি পেলাই এনভেলপটোত লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ আৰু এপ্লিকেশ্যন জমা দিয়া লাষ্ট ডেট হৈছে 19 নৱেম্বৰ 5টা বজালৈকে। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এই এড্ৰেছটোত চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাম চিলেকশ্যন বোৰ্ড, কোকৰাঝাৰ, কোৰ্টপাৰা, ৱাৰ্ড নম্বৰ 10, পুলিচ ষ্টেচন, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, আছাম, পিন 783370 আৰু এপ্লিকেশ্যন ফৰ্মখন কেপিটেল বা ব্লক লেটাৰত ফিল আপ কৰিব লাগিব। তাৰপিছত ইণ্টাৰভিউ বা টেষ্ট কেতিয়া হ'ব এইটো পিছত জনোৱা হ'ব আৰু যিসকলৰ এপ্লিকেশ্যন ভেলিড হয় তেওঁলোকৰ লিষ্টখন অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰা হ'ব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে কোকৰাঝাৰ যিটো কোৰ্টৰ ৱেবছাইট আছে কোকৰাঝাৰ dccourts.gov.in এইটো ৱেবছাইটৰ পৰা এই এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি পেলাই চাই পেলাই এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই এডভাৰটাইজমেণ্টটো কি ইনষ্ট্ৰাকশ্যন আছে সেইখিনি ফ'ল' কৰি পেলাই এপ্লাই কৰিব লাগিব। আৰু আজিৰ ভিডিঅ'টিত এই আপডেটটো জনালোঁ। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভেকেঞ্চি নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডৰ মাজত। থেংক ইউ।